ক'ৰবালৈ যাব ওলালেহে মোৰ এনেকৈ এটা দুটা ৰিলছ বনোৱা হয় আৰু এই ৰিলছটো মই আজি আপলোড কৰিছোঁ ইনষ্টাগ্ৰামত। মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে ৰিমান আশ্বিন, আপোনালোকে গৈ ফ'ল' কৰিব। আৰু আজি মই আম্মাৰ লগত এটা বিশেষ কামত যাব ওলাইছিলোঁ, ওলাওঁতে আম্মাৰ ছাতিয়ে ভাগি থাকিল। তথাপিতো ওলালোঁ আৰু ওলাই বতৰ যিহে কৰিছে নহয়, ঢেৰেকণি বৰষুণ আহিছে আৰু আমি যাব নোৱাৰি আধাতেই ঘৰলৈ ঘূৰি আহিলোঁ। আৰু ঘৰলৈ ঘূৰি আহি একে ঠাণ্ডা বতৰ বুলি মই পূৰা ব্লেংকেট লৈ মুনুৰ লগত শুই আছোঁ আৰু কিবা মানে জ্বলা কিবা খাব মন গৈছে। আৰু আম্মাক ক'লোঁ মোৰ পিঠা খাম বুলি, মানে নিমখ জলকীয়া পিঁয়াজ দি পিঠা বনাব, তেল পিঠা। সেয়া মই ইফালে এয়া পুদিনা পাত আৰু নৰসিংহ পাত আনি দিলোঁ মই পিঠাত দিবলৈ। আৰু আম্মায়ো ধুনীয়াকৈ পিঠা বনালে আৰু এয়া আমাৰ মুনু ৰখি আছে পিঠা খাব বুলি। আৰু ফাইনেলি পিঠা হৈ গ'ল আৰু পিঠাৰ লগত মই এয়া লাল চাহ লৈছোঁ। আপোনালোকে গাখীৰ চাহ খাই নে লাল চাহ খাই? হাতখন দাঙি কমেণ্ট এটা কৰি যাবচোন। মই কিন্তু লাল চাহ খায়ে ভাল পাওঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ক'বলৈ নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ দেই, বাই।